দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰিলে ৰহাৰ সুসন্তান ওমপ্ৰকাশ বনিয়াই ৰহা গাঁৱৰ ২ নম্বৰ ৱাৰ্ডৰ নিবাসী তথা টেম্পু চলাই পৰিয়াল পোহপাল দিয়া মণি আৰু বৰ্ণালী বনিয়াৰ সুসন্তান ওমপ্ৰকাশ বনিয়াই নীট পৰীক্ষাত ৪৪৭ নম্বৰ লাভ কৰি যোৰহাট মেডিকেল কলেজত স্থান লাভ কৰি প্ৰমাণ কৰিলে যে মনত প্ৰবল একাগ্ৰতা আৰু ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে লগতে ৰহা নতুন চাৰিআলি নিবাসী তপন ভূঞা আৰু মনালিসা ভাৰতীৰ সুকন্যা শাশ্বতী ভূঞায়ো নীট পৰীক্ষাত ৪১৩ নম্বৰ লাভ কৰি নলবাৰী মেডিকেল কলেজত স্থান লাভ কৰি ৰহালৈ গৌৰৱ কঢ়িয়াই অনাত আজি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতি সম্পাদক ভাৰত বৰুৱা সহ সমিতিৰ বিষয়ববীয়াসকলে দুয়ো মেধাৱী ছাত্ৰ ছাত্ৰীৰ ঘৰত গৈ উপস্থিত হন এখনকৈ দুয়োজনক ফুলাম গামোচা আৰু স্মাৰক প্ৰদান কৰি সম্বৰ্ধনা জনাই আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলে ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKD নিউজ লাহে লাহে দেখা গৈছে ৰহাৰ শৈক্ষিক পৰিৱেশটো খুব সুন্দৰ হৈ আছে আমাৰ ৰহাৰ অভিভাৱকসকল সচেতন ছাত্ৰ ছাত্ৰীসকলৰ সপোন ডাঙৰ হৈ আহিছে আৰু আমাৰ শাশ্বতী ভূঞা তেওঁ এবাৰ নীটত তেওঁ মেডিকেলত তেওঁ চিট ল'বলৈ সক্ষম হৈছে আমি ৰহাত আৰু এগৰাকী চিকিৎসক পাম আৰু আশা কৰিছোঁ শাশ্বতীয়ে আগন্তুক দিনত মা দেউতাক মনত ৰাখক ঘৰখনক পৰিয়ালক মনত ৰাখক ৰহাৰ হৈ কাম কৰক নগাঁৱৰ হৈ কাম কৰক অসমৰ হৈ কাম কৰক আৰু তেনেকৈ এদিন ভাৰতবৰ্ষৰ নাম উজ্বলক তাকে কামনা কৰিছোঁ আৰু ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ ৰহাবাসী অত্যন্ত উৎফুল্লিত আনন্দিত আৰু আগন্তুক দিনত এজন ভাল চিকিৎসক হৈ আমাৰ মাজলৈ আহিব আমি তাৰে কামনা কৰিছোঁ মোৰ খুব ভাল লাগিছে প্ৰথমতে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ অহাৰ বাবে সৰুৰ পৰাই মোৰ চিকিৎসক হোৱাৰ ইচ্ছা আছিলে আৰু আজি এই সপোনটো পূৰ্ণ হৈছে তো মোৰ বহুত আনন্দিত লাগিছে তোমাৰ এই সফলতাত কাক কৃতিত্ব দিব বিচাৰিবা মোৰ মা দেউতা আৰু মোৰ চিকিৎসক শিক্ষক শিক্ষয়িত্ৰী সকলোকে তুমি মেট্ৰিক ক'ৰ পৰা কৰিছিলা মেট্ৰিক মই ছেণ্ট জেচিন্স একাডেমীৰ পৰা পাছ কৰিছোঁ আৰু হাই ছেকেণ্ডেৰী চাই বিকাশ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা কৰিছোঁ নগাঁও গুৱাহাটীৰ পৰা সমুদায় জনাইছে কেনেকুৱা অনুভৱ ভালেই লাগিছে সৰুৰ পৰা যোনটো ভাবিছিলোঁ যে এজন ডাঙৰ হৈ ভাল চিকিৎসক হ'ম এতিয়া পঢ়িবলৈ সুবিধা পাইছোঁ মা দেউতাক মই ধন্যবাদ জনাইছোঁ লগতে আমাৰ দাদাহঁতকো মই ধন্যবাদ জনাইছোঁ এইখিনি সহায় কৰাৰ বাবে সেইটোৱে ভাল লাগিছে তুমি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীটো ভাল ফলাফল কৰিছিলা কি পাইছিলা মেট্ৰিক আছে হয় মেট্ৰিকত মই ডিষ্টিংশ্যন সহ 95% আৰু হাই ছেকেণ্ডেৰীত 90% পাইছিলোঁ কনচেপ্ট জুনিয়ৰ কলেজৰ পৰা আৰু তাৰপিছত টেটত মই ৪৪৭ নম্বৰ পাই যোৰহাট মেডিকেল কলেজত স্থান পাইছোঁ ঠিক আছে অতিকৈ আনন্দিত ৰহা আঞ্চলিক ছাত্ৰ সন্থা তথা ৰহাবাসী আৰু যেতিয়া এই খবৰটো পাইছোঁ আৰু ওমপ্ৰকাশে যেতিয়া মেট্ৰিক পাছ কৰিছিলে আৰু হাই ছেকেণ্ডেৰী পাছ কৰিছিলে তেতিয়াও আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থা তেওঁৰ ঘৰলৈ আহিছিলোঁ আৰু তেতিয়া আমি গম পাইছিলোঁ তেখেত পঢ়া শুনাত খুব ভাল আগলৈ কিবা এটা ভাল কাম কৰিব বুলি আৰু তেখেতৰ পিতৃয়ে এখন অটো চলাই খুব কষ্টৰে পৰিয়ালটো চলাই আছিলে কিন্তু এটা কথা ক'ব লাগিব তেখেত সংস্কাৰৰ দিশৰ পৰা মনৰ ফালৰ পৰা ধনী হয় তেওঁলোক আৰু সেইকাৰণে তেওঁলোকৰ সন্তানক আজি ডাক্তৰ পঢ়াব যাব বিচাৰিছে আৰু তেখেতে নীটত চিট পাইছে এতিয়া যোৰহাটত তেওঁ পঢ়িব যাব আমি শুভেচ্ছা জনাইছোঁ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু তেওঁ যেতিয়া মেট্ৰিক পাছ কৰিছিলে আমিও নগাঁও কনচেপ্ট জুনিয়ৰ মহাবিদ্যালয়ৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকেও তেওঁক যথেষ্ট সহায় কৰিছিলে পিতৃ মাতৃৰ আশীৰ্বাদ আছে কনচেপ্ট জুনিয়ৰ কলেজৰ আশীৰ্বাদ আছে ৰহাবাসীৰ আশীৰ্বাদ আছে ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ শুভকামনা তেখেতৰ লগত আছে আজি আমি আনন্দিত আৰু আগন্তুক দিনত তেখেত এজন ভাল চিকিৎসক হৈ আহক মানৱ সেৱা কৰাটো বিচাৰোঁ আৰু এতিয়াও বহু ডক্তৰ আছে সকলোকে আমি সন্মান কৰোঁ কিন্তু দুই এজন ডক্তৰে কেতিয়াবা অলপ টকাৰ লোভ কৰাও দেখা পাওঁ তেওঁ যাতে মানৱ সেৱাহে কৰে আৰু টকাটো গৌণ হওক মানৱ সেৱা মুখ্য হওক তাকে কামনা কৰিছোঁ আৰু আগন্তুক দিনত তেওঁ মানৱ সেৱা কৰি যাওক তাকে কৈ আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা শুভেচ্ছা জনাইছোঁ